আপোনাৰ সুন্দৰ চকুজুৰিৰ চকু শুকান হোৱাৰ সমস্যা হৈছে নেকি? তেন্তে আমাৰ এই বিশেষ প্ৰতিবেদন আজি আপোনাৰ বাবে। চকু শুকাই গ'লে বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। শুকান চকুৰ ফলত চকুত বিষ, চকু ফুলা আদি সমস্যাৰ সৃষ্টি হয়। পৰ্দাত অবিৰত কাম কৰাৰ বাবে আজিকালি মানুহৰ মাজত চকু শুকান সমস্যাটো সাধাৰণ হৈ পৰিছে। সেয়ে চকুৰ শুকান ভাৱ দূৰ কৰিবলৈ কিছুমান বিশেষ খাদ্য আপোনাৰ খাদ্য তালিকাত গ্ৰহণ কৰিব লাগে। বৰ্তমান সময়ত চকু শুকান হোৱাৰ সমস্যা বৃদ্ধি পাবলৈ ধৰিছে। কম্পিউটাৰৰ সন্মুখত বহি কাম কৰা মানুহৰ ক্ষেত্ৰত এই সমস্যা সৰ্বাধিক দেখা পোৱা যায়। দীৰ্ঘ সময় টিভি চোৱা, মোবাইল ফোন চলোৱা আদি কাৰণত এই সমস্যাই বৃদ্ধি পাবলৈ ধৰিছে। বায়ু প্ৰদূষণ, কম আৰ্দ্ৰতা, এচি বা ফেনৰ পৰা প্ৰত্যক্ষভাৱে বায়ু সংস্পৰ্শলৈ অহাৰ ফলতো চকু শুকান হোৱাৰ সমস্যা দেখা দিয়ে। আজি জানি লওক চকু শুকাই যোৱা সমস্যা কেনেকৈ ৰোধ কৰিব। এই সমস্যাৰ সৃষ্টি হলে প্ৰচুৰ পৰিমাণে পানী খাব লাগে। নিয়মিত চকুৰ ব্যায়াম অতি প্ৰয়োজনীয়। আপোনাৰ খাদ্যত ওমেগা 3 ফেটি এচিডযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰিব। সাধাৰণতে চকুৰ পতা প্ৰতি মিনিটত 15-30 বাৰ চকু টিপিয়াব লাগে। 20 ছেকেণ্ডতকৈ অধিক সময়ৰ বাবে চকু খোলা ৰাখিব নালাগে। প্ৰতি 20 মিনিটৰ মূৰে মূৰে কেইছেকেণ্ডমানৰ বাবে যিকোনো ডিছপ্লেৰ পৰা চকু আঁতৰাই ৰাখিব লাগে। ৰ'দত ওলাই যাওঁতে ভাল মানৰ ছানগ্লাছ পিন্ধা অভ্যাস কৰিব। পৰিষ্কাৰ কাপোৰ এটুকুৰা কুহুমীয়া পানীত ডুবাই কাপোৰখন চেপি 5 মিনিট চকুত ৰাখিব পাৰে। তাৰ পিছত চকুৰ ওপৰৰ আৰু তলৰ পটাত কাপোৰখনে লঘু চাপেৰে মালিচ কৰি চকুৰ মলি পৰিষ্কাৰ কৰিব পাৰে। ইয়াৰ ফলত চকু আৰ্দ্ৰতাও বৃদ্ধি পাব। অত্যাধিক চকু শুকাই যোৱা সমস্যা হলে চিকিৎসাৰ পৰামৰ্শ গ্ৰহণ কৰক। মনত ৰাখিব যে চকু শৰীৰৰ অন্যতম সংবেদনশীল অংগ, গতিকে কোনো কাৰণত ইয়াক অৱহেলা নকৰিব। আপোনাৰ সুন্দৰ চকুজুৰিৰ চকু শুকান হোৱাৰ সমস্যা হৈছে নেকি? তেন্তে আমাৰ এই বিশেষ প্ৰতিবেদন আজি আপোনাৰ বাবে। চকু শুকাই গ'লে বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। শুকান চকুৰ ফলত চকুত বিষ, চকু ফুলা আদি সমস্যাৰ সৃষ্টি হয়। পৰ্দাত অবিৰত কাম কৰাৰ বাবে আজিকালি মানুহৰ মাজত চকু শুকান সমস্যাটো সাধাৰণ হৈ পৰিছে। সেয়ে চকুৰ শুকান ভাৱ দূৰ কৰিবলৈ কিছুমান বিশেষ খাদ্য আপোনাৰ খাদ্য তালিকাত গ্ৰহণ কৰিব লাগে। বৰ্তমান সময়ত চকু শুকান হোৱাৰ সমস্যা বৃদ্ধি পাবলৈ ধৰিছে। কম্পিউটাৰৰ সন্মুখত বহি কাম কৰা মানুহৰ ক্ষেত্ৰত এই সমস্যা সৰ্বাধিক দেখা পোৱা যায়। দীৰ্ঘ সময় টিভি চোৱা, মোবাইল ফোন চলোৱা আদি কাৰণত এই সমস্যাই বৃদ্ধি পাবলৈ ধৰিছে। বায়ু প্ৰদূষণ, কম আৰ্দ্ৰতা, এচি বা ফেনৰ পৰা প্ৰত্যক্ষভাৱে বায়ু সংস্পৰ্শলৈ অহাৰ ফলতো চকু শুকান হোৱাৰ সমস্যা দেখা দিয়ে। আজি জানি লওক চকু শুকাই যোৱা সমস্যা কেনেকৈ ৰোধ কৰিব। এই সমস্যাৰ সৃষ্টি হলে প্ৰচুৰ পৰিমাণে পানী খাব লাগে। নিয়মিত চকুৰ ব্যায়াম অতি প্ৰয়োজনীয়। আপোনাৰ খাদ্যত ওমেগা 3 ফেটি এচিডযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰিব। সাধাৰণতে চকুৰ পতা প্ৰতি মিনিটত 15-30 বাৰ চকু টিপিয়াব লাগে। 20 ছেকেণ্ডতকৈ অধিক সময়ৰ বাবে চকু খোলা ৰাখিব নালাগে। প্ৰতি 20 মিনিটৰ মূৰে মূৰে কেইছেকেণ্ডমানৰ বাবে যিকোনো ডিছপ্লেৰ পৰা চকু আঁতৰাই ৰাখিব লাগে। ৰ'দত ওলাই যাওঁতে ভাল মানৰ ছানগ্লাছ পিন্ধা অভ্যাস কৰিব। পৰিষ্কাৰ কাপোৰ এটুকুৰা কুহুমীয়া পানীত ডুবাই কাপোৰখন চেপি 5 মিনিট চকুত ৰাখিব পাৰে। তাৰ পিছত চকুৰ ওপৰৰ আৰু তলৰ পটাত কাপোৰখনে লঘু চাপেৰে মালিচ কৰি চকুৰ মলি পৰিষ্কাৰ কৰিব পাৰে। ইয়াৰ ফলত চকু আৰ্দ্ৰতাও বৃদ্ধি পাব। অত্যাধিক চকু শুকাই যোৱা সমস্যা হলে চিকিৎসাৰ পৰামৰ্শ গ্ৰহণ কৰক। মনত ৰাখিব যে চকু শৰীৰৰ অন্যতম সংবেদনশীল অংগ, গতিকে কোনো কাৰণত ইয়াক অৱহেলা নকৰিব।